বিজেপি প্ৰাৰ্থীয়ে খেলে মহিলা হ'বনে স্যাৰ? আপোনালোকৰ ব্ৰেইনটো ইমান চোকা, মইতো গাধা মানুহ, মোৰ ব্ৰেইন ইমান নচলেগৈ। প্ৰথম আপোনালোকে হলে এজিপি হ'ব নে বিজেপি হ'ব, তাৰ পিছত ধৰি ললে বিজেপি হ'ব, কিজানি এজিপি হয়। তাৰ পিছত আপোনালোকে ওলাই গল পুৰুষ নে মহিলা হ'ব, তাৰ পিছত কব 40ৰ তলত হ'ব নে 40ৰ ওপৰত হ'ব। ইমান উত্তৰ কেনেকে দিব পাৰিব কওকচোন? দেৰগাঁও সমষ্টিত আমি এজিপিক জনাইছো যে দেৰগাঁও সমষ্টিত এইবাৰ বিজেপিয়ে ইলেকশ্যন খেলিব খোজে, কিন্তু এজিপি আমাৰ মিত্ৰ দল, আমি কাজিয়া পেচাল নহয়। এজিপিয়েও কব যে আমাক দেৰগাঁও লাগে, বিজেপিয়েও কৈছে দেৰগাঁও লাগে, টেবুলত আলোচনা হ'ব। কিন্তু আমাৰ কাৰ্যকৰ্তাসকলে দেৰগাঁৱত এইবাৰ ইলেকশ্যন খেলিব বিচাৰিছে। আৰু যোৱাবাৰ যেতিয়া দেৰগাঁও, টিয়ক, আমগুৰি আমি এজিপিক দিছিলো, মই আলোচনাত মাতিছিলো আৰু তেওঁলোকক মই সৰুকৈ প্ৰতিশ্ৰুতিও দিছিলো যে ঠিক আছে, অহাবাৰ আমি তোমালোকৰ দাবীটো চাম। কিন্তু ইয়াৰ মানে এইটো নহয় যে এজিপিৰ লগত আমি কাজিয়া কৰিম। এজিপিৰ লগত কাজিয়া নোহোৱাকৈ এটা মিত্ৰতা আৰু বন্ধুত্বৰ বান্ধেৰেহে কামবিলাক হ'ব, কাজিয়া পেচাল কৰি নহয়। আৰু যোৱাকালিও মই আমাৰ পাৰ্টি অফিচত মানুহ আহোঁতে মই কৈছো যে বিজেপিত চিঞৰ বাখৰ কৰি টিকেট নহয়, এটা শান্ত সুস্থিৰ পৰিৱেশৰ মাজত আমি আলোচনা কৰি আমি টিকট দিম। কাৰণ বিজেপিৰ কাৰণে পাৰ্টি ইম্পৰ্টেণ্ট নহয়, অসম ইম্পৰ্টেণ্ট। অসমৰ কাৰণে আমি ৰাজনীতি কৰিম। যদি বিজেপি হয় মহিলা হ'ব, আপুনি বহুত দূৰ আগুৱাই গ'ল। ইমান দূৰলৈকে মই মুখ্যমন্ত্ৰী হিচাপে আগবাঢ়ি যোৱা নাই। মই কৈছো যে দেৰগাঁওতো আমিও বিচাৰিছো, এজিপিও বিচাৰিছে, আমাৰ টেবুলত আলোচনা হ'ব। এতিয়া আপুনি নেক্সট পৰ্যায়ত গুচি গ'ল। মোৰ মূৰটো ইমান চোকা নহয়, सर मेघालय में जो গাধা মানুহ।